হয় ছ'চিয়েল মিডিয়াত আমি সদায় চাই থাকোঁ হিন্দু মুছলিম হিন্দু মুছলিম আমাৰ ডাঙৰ মানুহে যদি কৰে আমাৰ সৰু মানুহেতো কৰিবই। আমি ডাঙৰ মানুহৰ পৰা যিখিনি কথা আমি শুনিম সেইখিনি কথা আমি শিকাৰ চেষ্টা কৰিম। আমাৰ ডাঙৰ মানুহে কেনেকৈ কথা কয়, কোনটো ষ্টাইলত কথা কয়, কেনেকৈ কাক কি ক'ব লাগে, কেনেকৈ সন্মান কৰিব লাগে, কাক জোতা পিঠা কৰিব লাগে, সেইবিলাক আমি ডাঙৰ মানুহে যেনেকৈ কথা পাতিব সৰু মানুহে ঠিক সেনেকৈ শিকিব। সেইবুলি আপোনালোকে হিন্দু মুছলিম কৰি নাথাকিব সদায়। হিন্দু মুছলিম কৰি একো লাভ নাই। আপোনালোকেও মানুহ, আমালোকেও মানুহ। হিন্দু মুছলিম কৰি কি লাভ? আমাৰ শৰীৰত যিটো তেজ আছে আপোনালোকৰ শৰীৰত ঠিক একেই তেজ আছে। কেইজনমান ৰোষ্টাৰ আছে আমাৰ এইখন অসমত ভিডিঅ' বনাই থাকে, জান গগৈ, চিতু বৰুৱা, শৃংখল চলিহা, এনেকুৱা কেইজনমান অসমীয়া মানুহ আছে। আমাৰ ঠিক মুছলিম মানুহ কেইজনমান সেনেকুৱা আছে। আপোনালোকক এইখন ভিডিঅ'ৰ জৰিয়তে অনুৰোধ জনাওঁ যে আপোনালোকে মিলা প্ৰীতিত থাকক। আপোনালোকে বেলেগ টপিক লৈ ভিডিঅ' বনাই থাকক। আপোনালোকে ভিউজ ইনকাম কৰিব লাগে, টপিকৰ অভাৱ নাই। এইখন অসমত বহুত টপিক আছে, সেইবিলাক টপিক লৈ আপোনালোকে ভিডিঅ' বনাই থাকক। অকল হিন্দু মুছলিম নকৰিব। আপোনালোকক মই আকৌ নেক্সট বাৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ।